Hello guys, तो आमार साउटे साउटे हॉस्टेल लाइन एरिबोर होल আজি आमार सेकेंड सेमर फाइनल एग्जाम आছিলে एग्जाम দি আহিলো আৰু হয়তো 2 দিনৰ ভিতৰত আমি হস্টেল এৰিব লাগিব কাৰণ আমি নেক্সট ইয়াৰত মানে আমি থাৰ্ড সেমত বেলেগ হস্টেললৈ যাম তো এয়া কেইটামান মুহূৰ্ত আমাৰ হস্টেল লাইনৰ শেষ মুহূৰ্ত কেইটামান তো এই মুহূৰ্ত কেইটাক মই মানে কেমেৰাত বন্দী কৰি ৰাখিব বিচাৰিছো মেমৰি হিচাপে তো বলক কিছুমান মেমৰি আপোনালোকক দেখাও হেল্ল' গাইজ তো মোৰ লগত আছে মোৰ ইমান টাইমে ভিডিঅ'ত কেমেৰামেন হিচাপে থকা অমন তোমাৰ ইন্ট্ৰটো দি দিয়া সো মোৰ নাম অমন আহমেদ মই সেকেন্ড সেমৰ ছাত্ৰ হয় প্ৰবাল অথৰিটিক অপজিটৰ মোৰ ৰুমটো সো বলক কথা অলপ পাতো একেলগে সো অমন মই প্ৰত্যেকৰ লগতে হোষ্টেল লাইনৰ বেলেগ বেলেগ এক্সপাৰ্টিজ থকা কথাবিলাক পাতিছোঁ তো তই মানে টেকনিকেলি অলপ এক্টিভ তো চ' তোৰ টেকনিকেল জাৰ্ণিটো অলপ আমাক জনা টেকনিকেল জাৰ্ণি বুলি সিমান একো নকওঁ ষ্টাৰ্ট হৈছিল হাই ছেকেণ্ডেৰী শেষৰ পৰা চ' আমাৰ মেট্ৰিকৰ টাইমতো কৰোণাই হ'ল তো তাৰপিছত আমাৰ হাই ছেকেণ্ডেৰী লাইফৰ পিছত কিছু টাইম ফ্ৰী পালোঁ যদিও কৰোণা টাইমটো ডেকা খেলোৱা হ'ল সেই টাইমত ফাৰ্ষ্ট লেপটপতে কিবা অলপ ষ্টাৰ্ট কৰিছিলোঁ ভেৰি বেছি এক্টিভ নহয় আৰু সঁচা ক'ব গ'লে প্ৰথম ছেমিষ্টাৰটো আমাৰ একদমেই কনেক্টিভ হৈছিল প্ৰথম ছেমিষ্টাৰ শেষ হোৱাৰ পিছত 10 দিন বন্ধ যে পালোঁ তেতিয়া ভাবিলোঁ যে টাইমটো সৎ ব্যৱহাৰ কৰা উচিত চ' সেই টাইমখিনিত সেকেন্ড সেমৰ পৰা ভালকৈ আহি দুটা স্কিল একুৱায়াৰ কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু বহু ক্ষেত্ৰত সমৰ্থন কৰিছোঁ যে লাগে থ্ৰ' হ'ব নোৱাৰিলেও কিছু এটলিষ্ট একুৱায়াৰ কৰিব পাৰিছোঁ মই খবৰ পাইছোঁ যে অলৰেডি আমাৰ যোনটো টেকনিকেল উইক হয় টেক উৎসৱ তো টেক উৎসৱত তই চাৰ্কিটন উৎসৱ পাইছা আমাৰ হোষ্টেল লাইনৰ পৰা ফাৰ্ষ্ট পাইছা চ' এইটো এক্সপিৰিয়েঞ্চটো কেনেকুৱা এইটো বহুত ভাল এক্সপিৰিয়েঞ্চ আছিল তাৰ বাবে লগতে মই আৰ্চিনকো বহুত থেংক ইউ কৰোঁ এইটো বহুত হেল্প আছিল আমি দুই মিলি কেনে এইটো কৰিবলৈ সক্ষম হৈছোঁ তাৰ বহুত যোগদান আছে এই কামটোত আৰু ফাৰ্ষ্ট টাইম এনেকুৱা আহি আনএক্সপেক্টেড আছিল যে ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হয় চাৰ্কিটৰ কম্পিটিশ্যন তাত ফ'ৰ্থ ইয়াৰত তাত ট্ৰাই কৰিব পাৰিম চ' বহুত ভাল জাৰ্ণি আৰু লগতে বাৰু হেৰি ক'লোঁ লগতে যদি হোষ্টেলৰ কথা কওঁ আজি এইখন হোষ্টেল এৰিবলৈ হ'ল বহুত স্মৃতি ইয়াত এই সকলোৰে লগত প্ৰবাহৰ লগত আৰু বহুত লগ আমাৰ দুইটোৰ লগত চবতকৈ বেছি তো আৰু কি ক'ম আৰু এই কথা কি ইয়াৰ আগতে মই 2 বছৰ হোষ্টেল আছিলোঁ অলৰেডি বাট সেই ইম'শ্যনটো ইঞ্জিনিয়াৰিং হোষ্টেল ইম'শ্যনটো টোটেলি সেইটো এটা ভাল স্মৃতি আছিল 2 বছৰ থাকি গ'ল বাট এই যোনটো স্মৃতি আৰু যোনটো আমি অকলে পাৰোঁ অকল ফাৰ্ষ্ট ছেমিষ্টাৰত সেইটো টোটেলি বেলেগ আৰু নাভাবোঁ যে কেতিয়াও পাম বা আগতে কোনো পোৱা নাছিল আৰু ফাৰ্ষ্ট পালোঁ হয় চ' তই এতিয়া জুনিয়ৰ্ছ আহিব আমাৰ হোষ্টেললৈ আমি ওলাই যাম ত' জুনিয়ৰ্ছসকলক মানে টেকনিকেল যোনটো লাইনত কেনেদৰে মটিভেট কৰিবি টেকনিকেলে মটিভেট কৰিবলৈ মই ফাৰ্ষ্ট ক'ম যে আমি ইঞ্জিনিয়াৰিং কৰি আছোঁ চ' ৰিয়েলিটি গ্ৰাউণ্ড ৰিয়েলিটি এইটোৱে যে ডেইলি ক্লাছত অলপ পঢ়িলেও মেইন পঢ়াটো টপাৰকেইটা 1 মাহ আগত হয় মিডিয়ামকেইটা এসপ্তাহ আগত হয় আৰু যেতিয়া কিবাকৈ পাছ কৰে এদিন আগত হয় মই বাৰু কোনটো কেনেকৈ পৰা নকওঁ বাৰু না বিবাদ হৈ যায়গা তো বাকী যিখিনি টাইম পায় ন বহুত ফ্ৰী টাইম পায় যদি ইউটিলাইজ কৰিব বিচাৰোঁ চ' একেলগে বহুত ষ্টাৰ্ট কৰিব নালাগে ষ্টাৰ্টিঙত বা কিবা এটা ধৰা ডেইলি অলপ অলপ টাইম দি ষ্টাৰ্ট কৰা শেষ কৰা আকৌ কিবা এটা ধৰা আকৌ কিবা এটা শেষ কৰা আৰু ইজি হয় এই কনচিষ্টেণ্ট থাকিবা চবেই বাকী চবেই কয় সদায় অলপ টাইম দিয়া ৰিয়েলিটি হয় বহুত ইজিলি হৈছে আৰু 4 বছৰ বহুত গ্ৰ'থ কৰিব আৰু ইউটিউবটো আছে আজিকালি ইউটিউবটো আছে তাকে ভাবি আছোঁ কিবা ষ্টাৰ্ট কৰিম নিশ্চয় সোনকালে পাব আপোনালোকেও আৰু প্ৰবাল এই মোৰ ইনস্পিৰেশ্যন মেইন প্ৰবাল আৰু ভাবি আছে কিবা এটা ষ্টাৰ্ট কৰাৰ জলদি দেখা পাব আশা থাকিল ত' জুনিয়ৰ্ছক কিবা এটা মেছেজ জুনিয়ৰ্ছৰ মেছেজ এইটোৱে কওঁ যে আহিবা ভালকৈ থাকিবা আৰু নিজৰ 100% দিবা বিকজ এই চি তোমালোকে বহুত বেছি শিকিবলৈ পাবা আৰু নিজৰ 100% দি দিয়া নিজৰ ক্ৰিয়েটিভিটি লাইফত নকওঁ যে একাডেমিক লাইফত বহুত এচিভ কৰিব পাৰিবা আৰু আমি সদায় আছোঁ গাইড কৰিবলৈ ধন্যবাদ অমন ধন্যবাদ লগ পাম আকৌ সকলোকে নমস্কাৰ মই বৰ্ণাক্ষ বৰা মোৰ ঘৰ নগাঁও ঠিক আছে বৰ্ণাক্ষৰ ঘৰ নগাঁও তোমাৰ ব্ৰাঞ্চটো মোৰ ব্ৰাঞ্চ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত চিভিলত ঠিক আছে তো বৰ্ণাক্ষ আমি ফাৰ্ষ্ট হোৱাটছএপত লগ পাইছিলোঁ চাগে হোৱাটছএপত তেতিয়াই তেনেকৈ মানে মুখামুখি চিনাকি নহওঁতেই আমাৰ মানে নাম্বাৰ ছেভ কৰা কৰি হৈ গৈছিলে আৰু তাৰপিছত হোষ্টেলত লগ পালোঁ আমি আৰু একেলগে 2টা ছেমিষ্টাৰ শেষ কৰি দিলোঁ তো এতিয়া মানে প্ৰথম কথা হ'ল যে হোষ্টেল লাইনত আমি আছোঁ গোটেইকেইজন জুনিয়ৰ আছোঁ তো বহুত নতুন কথা শিকিবলৈ পাইছোঁ আগতে এনেকৈ নাছিলোঁ আমি বাহিৰত তো হোষ্টেল লাইনৰ পৰা এটা মানে ভাল এটা কথা কোৱা যোনটো মানে শিকিব পাৰিছা আছোঁ লাইনৰ পৰা হোষ্টেল লাইনৰ পৰা শিকিব পৰা মেইন কথা একতা
আমি কেনেদৰে মানে বিভিন্ন ঠাইৰ পৰা অহা ল'ৰাখিনি আমি একেলগে একেখন ঠাইতে থাকি একেখন ইনষ্টিটিউশ্যন পঢ়ি আছোঁ, কেনেদৰে আমি একেলগে চলিব লাগে, এজনৰ অসুবিধা হ'লে কেনেদৰে গোটেই লগৰকেইজন একেলগ হৈ পেলাই তেওঁক সহায় কৰিব লাগে, তেওঁক আগবঢ়াই নিব লাগে, তেওঁৰ কষ্টৰ সময়খিনি তেওঁৰ লগত থাকিব লাগে, এইবোৰ কথা শিকিব পাৰিছোঁ। বিশেষকৈ বন্ধুত্বৰ যি এনাজৰীৰে আমি সকলোকে বান্ধি ৰাখিছোঁ, সেই কথাটো আমি বুজিব পাৰিছোঁ। তো হোষ্টেলত মানে এতিয়া তুমি কি এটা বস্তু দেখা যোনটো মানে তোমাৰ মতে মানে চেঞ্জ হ'ব লাগে, মানে এইটো হ'লে হোষ্টেল লাইনটো মানে পাৰফেক্ট আছিল আৰু মেইন কথা মানে আমাৰ দিশদৰ্শিতা মানে যোনে আমাৰ দিশটো দেখাই দিব, আগলৈ আমি কি কৰিব লাগে, সেই তেনেকুৱা দেখুৱাই দিয়া মানুহ নাইকিয়া। বিশেষকৈ মানে হোষ্টেল এটাত ক'বলৈ গ'লে ছিনিয়ৰবিলাক যেনেকৈ থাকে, ছিনিয়ৰবিলাকে দেখাই দিয়ে যে আমি এনেকৈ কৰি আছোঁ, তহঁতেও এনেকৈ কৰিব লাগিব কামবিলাক, হোষ্টেলখন এনেকৈ আগবঢ়াই নিব লাগিব। কিন্তু আমাক সেইটো দেখুওৱা মানুহ নাছিলে। চ' আমি নিজে বস্তুবোৰ শিকিছিলোঁ। চ' আমি যেনেদৰে নিজে শিকিছোঁ, মই ভাবোঁ আগলৈকো যাতে যিখিনি জুনিয়ৰ আহে তেওঁলোকে নিজে শিকিব সেইটো ট্ৰাই কৰে, কাৰণ সেইটো কালচাৰ হয়তো এতিয়া নাইকিয়া হ'ব। চ' সেইকাৰণে তেওঁলোকে নিজে শিকি পেলাই আৰু আমি যিখিনি কৰিলোঁ মানে হোষ্টেলখনৰ কাৰণে, তাতকৈ যদি আৰু ভালকৈ কৰিব পাৰি, হোষ্টেলখনক যাতে কলেজৰ ভিতৰতে মানে ফাৰ্ষ্ট ইয়েৰ হোষ্টেল হিচাপে যাতে উজ্বলাই তুলিব পাৰে, তাৰে আশা ৰাখিছোঁ। আৰু মই মেইনলি তুমি যিহেতু কালচাৰেল ফিল্ডৰ মানুহ বহুত, মই কৈ দিব বিচাৰিছোঁ আমাৰ বৰ্ণাক্য ঢোল বজায় আৰু মানে বিহু গীত গায় আৰু এজন বহুত সুন্দৰ বিহুৱা। তো আৰু আমাৰ এইবাৰ পাইৰ'কাইনেছিছত শিহৰণ নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰা গৈছিলে। তো সেইটো বিষয়ে 2 লাইনত কিবা এটা কৈ দিয়া, বুজাই দিয়া। শিহৰণ মানে ক'ব গ'লে এক প্ৰকাৰ মোৰ আৱেগ বুলি ক'ব পাৰিম। মোৰ লগতে গোটেই AEC আমাৰ বেচটোৰ এক নতুন আৱেগ, আৰু AECৰ এক নতুন ঢৌৰ সৃষ্টি হৈছে বুলি ভাবোঁ। আৰু এটা কলা সংস্কৃতিৰ এটা সমাহাৰ শিহৰণ হৈছে, আৰু শিহৰণৰ যি এই ঢৌটো যাতে আগলৈ বৰ্তাই ৰাখিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা চলাই যাম। আৰু শিহৰণটো মেইনলি কি হয়? শিহৰণটো মেইনলি আমাৰ অসমৰ যিবিলাক লোক সংস্কৃতি আছে, অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি লোক সংস্কৃতি, লোকবাদ্য, লোকনৃত্য, সেই সকলোবোৰৰ এটা মানে সমষ্টি কৰি পেলাই আমি তাক এখন মঞ্চত সৰুকৈ হ'লেও দেখাব চেষ্টা কৰিছোঁ। ঠিক আছে। আৰু মই এতিয়া তোমাক এটা কথা ক'বলৈ বিচাৰিছিলোঁ যে শিহৰণটো আমি এইবাৰ তুমি ক'লা যে আমি এইবাৰ আমি ষ্টাৰ্ট কৰিছোঁ, আৰু আমি আশা ৰাখোঁ যে আমাৰ যোনবিলাক জুনিয়ৰ্ছ আহিব, ত' তেওঁলোকে এই যোনটো আছে শিহৰণৰ যোনটো গতিধাৰা এইটো বৰ্তাই ৰাখে যেন। আৰু ধৰা আমি বৰ্তমান আছোঁ আমি এখন টেকনিকেল এখন ইনষ্টিটিউটত, কিন্তু টেকনিকেলৰ লগতে আমি যে ধৰা কালচাৰেলিও যে আগবাঢ়ি যাব লাগে, তাৰ বিষয়ে তোমাৰ মন্তব্য কি? অকল টেকনিকেল বুলি নহয়, মানে টেকনিকেল ইনষ্টিটিউট এতিয়া আমি অকল আমাৰ AEC কথা ক'বলৈ নাযাওঁ। এতিয়া টেকনিকেল ইনষ্টিটিউট যেনে IIT NIT সকলোতে আছে। এতিয়া সেই সকলোবোৰ টেকনিকেল ইনষ্টিটিউশ্যনত আপোনাৰ টেকনিকেল ফিল্ডৰ উপৰিও কালচাৰেল ফিল্ডতো বহুত বেছি গুৰুত্ব দিয়া হয়। আৰু দেখা যায় যে যদিও টেকনিকেল ফিল্ডত ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, কিন্তু পিছত ভৱিষ্যতত গৈ পেলাই বিভিন্ন ফিল্ডত যেনেকৈ কালচাৰেল ফিল্ডতে হওক বা বিজনেছৰ ফিল্ডতে হওক তেওঁলোকে আগবাঢ়িবলৈ পায়। যদি ইয়াত মানে তেওঁলোকে কালচাৰেল ফিল্ডখনত নিজক কিবা এটা শিকিব চেষ্টা কৰে, হয়তো সেই কালচাৰেল ফিল্ডখনতো তেওঁলোকে নিজৰ ভৱিষ্যত গঢ়িব এটা সুযোগ পাব পাৰে। সেইকাৰণে মই ভাবোঁ এই কালচাৰেল ফিল্ডখনৰ লগত যুক্ত হোৱাটো বহুত প্ৰয়োজনীয়। ঠিক আছে বাৰু, এইটো মেইনলি এইখিনি তোমাৰ লগত কালচাৰেল কথা পাতিব লগা আছিলে। আৰু জুনিয়ৰসকলক কালচাৰেল ফিল্ডত কিবা এটা মেছেজ তুমি কি দিবা? মেছেজ মানে মেইনলি তেওঁলোকক ক'ম যে নিজৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহটো থাকিব লাগে, নিজৰ মানে প্ৰতিটো বস্তু শিকাৰ এটা, যেনেকৈ আমি কিবা এটা টেকনিকেল ইনষ্টিটিউটত আমি আহিছোঁ, চ' পঢ়াৰ প্ৰতি আমাৰ এটা আগ্ৰহ আছে। চ' আমি যেনেকৈ পঢ়িবলৈ যেনেকৈ কিবা এটা বস্তু শিকিব আমি আগ্ৰহ থাকে, নতুন এটা বস্তু জানিব আগ্ৰহ থাকে, তেনেদৰে কালচাৰেল ফিল্ডখনটো আমাৰ অসমৰ বহুত সংস্কৃতি আছে, সেই সংস্কৃতিখিনিৰ প্ৰতিও সেইটো আগ্ৰহ গঢ়ি তুলিব লাগে। আৰু নতুন বস্তু যেনে লোক সংস্কৃতিৰ বিভিন্ন যিটো ভাগবিলাক, সেই ভাগবিলাক শিকিবৰ চেষ্টা কৰি যাব লাগে, সেইখিনি আশা ৰাখিছোঁ। ধন্যবাদ বৰ্ণাক্য। তো গাইজ, বৰ্তমান মই আছোঁ 977 ৰুম, দেৱজিতৰ ৰুম হয়, দেৱজিতৰ বিগলাঙৰ। তো বলক চাওঁ কি কৰি আছে দেৱজিত। গাইজ, এইটো দেৱজিতৰ বেড আৰু এইটো বিগলাঙৰ বেড। আৰু দেৱজিত, এক্সাম কেঁচা গেলা? एग्जाम अच्छा गया, पूरा 100% करके आया है? 100% तो करके आया, कैलकुलेशन कुछ मिस्टेक है। तो अभी एग्जाम खत्म हो गया है, 9 से जाने वाले हैं हम। बहुत इमोशनल लग रहा है फिलहाल। तो मतलब कैसा लग रहा है? बहुत टाइम एक साथ रहे हम लोग, हाँ हाँ, एक बॉन्ड बन चुका था। बॉन्ड बन चुका था। क्रिकेट, फुटबॉल, इधर कॉरिडोर में खेलते कॉरिडोर दिखाने वाला हूँ मैं आप लोगों को। इधर हम लोग थोड़ा खेलते थे, मजा अरे यार, वही आता। मन- करंट जाने से हल्ला होता था। हाँ, करम से बहुत ज्यादा भाई। चल, क्या कर रहा था? अच्छा, चल। ठीक है। तो
গাইজ এইটো আছিল ডেপজিটৰ ৰুম এতিয়া মই যাম অৰিজিতৰ ৰুমত অৰিজিত আৰু অৰিন্দমৰ ৰুমত অৰিজিত আহিছো দেই এয়া আমাৰ লৰ্ড অৰিজিত অৰিজিতৰ লগত আমি বহুত কিবা কিবি কৈছো দেই আমাৰ ৰাতি বহুত আড্ডা চলিছে ৰাতি 3টা 4টা 5টা বাজিছে ৰাতিপুৱা খোৱা নহয় তেনেকৈ ক্লাছত গুচি যাওঁ নে কি কোৱা অৰিজিত অৰিজিত আমাৰ এই বহুত গীটাৰ বজাই ৰাতি মানে বিৰাট ৰক কনচাৰ্ট টাইপৰ হয় ইয়াৰ লগত আমাৰ আজি বাৰু এই গীটাৰটো অলপ প্ৰব্লেম হৈ আছে সেইকাৰণে বজাব পৰা নাই বাৰু পিছত শুনাম কেতিয়াবা আপোনালোকক বাই বাই কৈ দে গাইজ মই বৰ্তমান আছো প্ৰবালৰ ৰুমত মোৰ নামো প্ৰবাল ইয়াৰ নামো প্ৰবাল নমস্কাৰ আৰু ইয়াত কৃষান্ত নমস্কাৰ তো আমি হোটেল এডবাৰ হ'ল হয় আমি গোটেই ফাৰ্ষ্ট ইয়াৰ আছো এইবাৰ হয় মানে কেনেহেন অনুভৱটো কেনেহেন অনুভৱটো বহুত ভালেই লাগিল বহুত কথা জানিলোঁ হোষ্টেল যিহেতু মোৰ ফাৰ্ষ্ট হোষ্টেল গম পালোঁ মানে মানুহবিলাক কেনেকুৱা হয় কি কথা হোষ্টেল লাইফটো কেনেকুৱা মানুহবিলাকৰ লগত পৰিচয় হ'লোঁ তোমাক জানিলোঁ কৃষান্তক জানিলোঁ ভাল লাগিল ফ্ৰেণ্ডশ্বিপ হ'ল আমাৰ এইখিনিয়ে আৰু এইটো আমাৰ হোষ্টেল মানে ফাৰ্ষ্ট জুনিয়ৰ শ্ৰেণী অকল জুনিয়ৰ্ছ আছে তো ইয়াৰে মানে কালচাৰবিলাক কেনেহেন যেন বেলেগ ইভেণ্টৰ বা আমাৰ ধৰ বাৰ্থডেৰ কালচাৰটো মানে কেনেহেন পাইছা তুমি মানে মই ভাবোঁ কি হোষ্টেল এখনত চিনিয়ৰ্ছ লাগে কাৰণ চিনিয়ৰ্ছ থাকিলে ৰুলছ এণ্ড ৰেগুলেশ্যন হয় কিন্তু আমাৰ হোষ্টেলত যিহেতু চিনিয়ৰ্ছ নাই আমি অলপমান ধেমালি ফূৰ্তিটো বেছিকৈ পাইছোঁ আমি অলপমান মন মেলি মন খুলি এনজয় কৰিছোঁ অলপ আমি আৰু হোষ্টেল 9ৰ মানে মেইন বস্তু বুলি ক'লে আমি বাৰ্থডে বুলি ক'ম তো আমি ফাৰ্ষ্ট আহিয়ে বাৰ্থডে পাইছোঁ ইয়াত ফাৰ্ষ্ট এনজয়মেণ্টটো বাৰ্থডেৰ পৰাই ষ্টাৰ্ট হৈছে আমাৰ সেইটোৱে বাৰ্থডে মানে এটা বহুত মানে আল্টিমেট বস্তু হৈ গৈছে আৰু মানে মই পাৰ্চনেলি তোমাৰ বাৰ্থডেৰ এক্সপিৰিয়েঞ্চটো মোৰ বাৰ্থডে এক্সপিৰিয়েঞ্চটো মই এইটো ৰুমতে আছিলোঁ 12টা 1 তেতিয়া সময় মোৰ দৰ্জাত চবে ৰড চেণ্ডেল চবতে ৰখি আছিল ঠাণ্ডা বতৰ আছিল নিশ্চয় মই তাৰপিছত ওলাই গ'লোঁ বাহিৰত যিহেতু মই মতা আছিলোঁ মই ওলাই গ'লোঁ তাৰপিছত মই মিনিমাম 200 মান খাইছোঁ চেণ্ডেলত পিঠিটো গালতো কম্ব মানে তো মানে সেইটো ভাল লাগিল প্ৰথমতে বিষালে অলপ তাৰপিছত এনজয়মেণ্টটো পালোঁ মেমৰিজ হ'ল যিহেতু ময়ো পিটিলোঁ বহুতক মানে ময়ো পিটাটো খালোঁ আৰু সেইটোৱে মানে হোষ্টেল লাইনৰ এটা পৰিচয় বাৰ্থডে আৰু হোষ্টেল লাইনত মই এইখিনি ক'ব বিচাৰোঁ যে চেণ্ডেলৰ ট্ৰেণ্ডটো মই আনিছোঁ এইখিনি মই গৌৰৱ কৰোঁ মানে নিজৰ ওপৰত চেণ্ডেল আৰু ৰ'দৰ ৰড যিটো এই বিচনাখনৰ ৰড এই ৰ'দৰ ট্ৰেণ্ডটো মই আনিছোঁ তো যোন জুনিয়ৰ চাই আছা আৰু মানে এইচিত আহিবা হোষ্টেল লাইন পাবা তো মানে বাৰ্থডেৰ যোনটো কালচাৰ কি হয় শুনিলা তো তোমালোকে মেইনটেইন কৰিব লাগিব কালচাৰটো তোমালোকে লিগেচিটো মেইনটেইন কৰিবা X9ত ৰুলছ এণ্ড ৰেগুলেশ্যন আমি বনাম এজ এ চিনিয়ৰ্ছ কিন্তু বাৰ্থডেটো মেইন আমি বাৰ্থডেটো দেখিব পাব লাগিব আৰু শুনিব পাব লাগিব ইয়াৰে চেণ্ডেলৰ খুব যাতে আমি নেক্সট হোষ্টেললৈকে শুনা পাওঁ সেইখিনি আৰু এতিয়া অংকুৰ তো মোৰ প্ৰথম প্ৰশ্ন হ'ল যে হোষ্টেল লাইনৰ মানে তো আমিতো চব জুনিয়ৰ্ছে আছোঁ চ' জুনিয়ৰ্ছবোৰৰ মাজত ছিনিয়ৰ্ছটো নাছিল আমি নিজে নিজকে গাইড কৰিছোঁ বা একেলগে এটা বণ্ডিঙত আমি আছোঁ তো হোষ্টেল লাইনৰ মানে কি এটা মানে তোমাৰ চেঞ্জ দেখিছা যে ফাৰ্ষ্ট ডে তুমি আহি আৰু এতিয়া তুমি ওলাই যাব ওলাইছা কি চেঞ্জ এটা পাইছা তুমি ঘৰত এটা মানে নিজৰ মানে এটা সিহঁত ভিতৰত আছে আৰামত থকা হয় ইয়াত আহি পেলাই এতিয়া নিজেই কামবোৰ কৰা হৈছে নিজে চব হেৰি কৰিব নিজকে ডাঙৰ এটা লগা হৈছে আৰু কৰিব পাৰিম আমিও কামখিনি তোমালোকে যদি ফাৰ্ষ্ট আহিছা ন লাইক এনেকুৱা এনভাইৰমেণ্টে ল'বা বহুত বস্তু কেলকুলেটিভ হ'ব লাগে তুমি ফাৰ্ষ্টত ভাবিবা যে বস্তুবোৰ এনেকুৱা লাইক এক্সপেক্টেশ্যন যোনবোৰ আছে ন তুমি ফাৰ্ষ্ট টাইমত সেইবোৰ বহুত এক্সপ্ল'ৰ কৰিবা ঠিক আছে বহুত এক্সপ্ল'ৰ কৰিবা বাট ইভেঞ্চুৱেলি গম পাবা যে নহয় বস্তুটো চিনটো বেলেগ তুমি বস্তুটো বেলেগকৈ চলিব লাগে যেতিয়া তুমি ঘৰত থাকা মা দেউতাৰ লগত থাকা তেতিয়া বহুত মৰমত থাকা বস্তুবোৰ তুমি লাগে বহুত টাইমত পাই যায় ইয়াত আহি পেলাই তাৰমানে গম পায় আৰু ষ্ট্ৰাগল বুলিও হেৰি এটা আছে নিজে এটা মানে খুজিলে চব বস্তু নাপায় বস্তু বুলিয়ে নহয় তুমি নিজৰ যেতিয়া তুমি চাৰ্টিৰ লগত মিলিব চেষ্টা কৰিবা ন মানে চবৰ লগত মিলিব প্ৰথমত নোৱাৰিবা লাহে লাহে মানে মিলা হ'ব তুমি শিকিবা আৰু নহ'লে মানুহৰ কোনটো স্পেচিফিক মানুহৰ কেনেকৈ বিহেভ কৰিব লাগে কেনেকৈ কি কৰিব লাগে বেলেগ মানুহৰ বেলেগ বস্তু শিকিবা এতিয়া ইয়াত আহি পালে বহুতে গীটাৰ বজাব নোৱাৰে আহি পেলাই গীটাৰ বজোৱা শিকিছে
এক্সপ্ল'ৰ কৰিবা এক্সপ্ল'ৰ কৰিবা ভাই নিজৰ শ্লিপটোৰ ভিতৰত নাথাকিবা লাইক ওলাই আহিবা মানে ক্লাবছবিলাক জইন কৰা বহুত ক্লাবছ আছে ক্লাবছবোৰত জইন কৰিব পাৰি ফাৰ্ষ্টত তুমি এক্সপ্ল'ৰ কৰিব পাৰিবা তাৰপিছত তুমি নিজৰ স্পেচিফিক ক্লাবছবোৰ উলিয়াই ল'ব পাৰিবা যে হা মোৰ এইকেইটাৰে ইণ্টাৰেষ্ট মই এইকেইটাৰে এক্সপ্ল'ৰ কৰিম ভিতৰত সোমাম পঢ়াটো মনত ৰাখিবা লাইক পঢ়াটো কৰিব লাগিব একেলগতে যেনেকৈ ই ব্লগ বনাই আছে এতিয়া ব্লগ বনাই বনাই এতিয়া বহুত পইচা কমাব এতিয়া ডাঙৰ হৈ কিনে এণ্ড মানে লাষ্ট ওৱান মেছেজ ফৰ অল দি জুনিয়ৰ্ছ আহা ভালছে এক্সপ্ল'ৰ কৰা এইচিত মাক বহুত শিকাব বহুত দিব তেনেকৈ ল'বা এটা কথা আছে হা AC কটন এণ্ড জিঅ' মেক দ্য মেন অফ আছাম ঠিক আছে এইটো বিপ্লৱ বুজিয়ে কৈছে অলপ তাক আছিল তাক কৈছে আৰু তো গাইজ এয়া আমাৰ অভিজ্ঞান প্ৰীতম চন্দ্ৰ নামটো যেনেকুৱা আচৰিত মানুহজনো তেনেকুৱাই আচৰিত বহুত কাব্যিক মানুহ হয় সেইকাৰণে মই আৰম্ভণিটো কাব্যিকেদি কৰিছোঁ তো অভিজ্ঞান হোষ্টেল লাইনত প্ৰথম আহিছিলোঁ ছেপ্টেম্বৰত আমি ছেপ্টেম্বৰ কিন্তু হয়তো কথা আমি অক্টোবৰ মানত পঢ়া ষ্টাৰ্ট কৰিছোঁ চাগে আমি দুজনে পূজাৰ পিছত আৰু লাহেকৈ পূজাৰ পিছত লাহেকৈ তাৰ আগত ইমান এটা চিনাকি নাছিলে কিন্তু মানে কথা পাতি পাতি এতিয়া ভাই এটা বেলেগ বণ্ডিং এটা হৈ গ'ল আৰু ইয়াৰ ঘৰ বোকাখাটত আৰু বোকাখাট সেইটোৱে আৰু বোকাখাটৰ ফেমাছ হ'ল পেৰা ই যেইবাৰ ঘৰত যে সেইবাৰে পেৰা আনিব আৰু মাতিবলৈ প্ৰবাল শুনচোন এটা বস্তু আছে ডাঙৰে কৈ নিদিয়ে বোলে বস্তু এটা আছে আহিম এই পেৰা আনিছোঁ খাচোন খাই কেনে লাগে কম ইয়াৰ এটা কথা ভাল মানে ইয়াৰ অকল মানে যে অকল বদমাচি বা অকল পঢ়া তেনেকুৱা নহয় মানে বহুতটা লাইনৰ ইয়াৰ মানে সেই আছে লিখা মেলাও কৰে বাকী ফটোগ্ৰাফী বহুত ধুনীয়া ফটোগ্ৰাফী কৰে কেমেৰাটো দেখা ভাই কেমেৰা লৈছে মানে বেছি ওচৰৰ নেদেখা পৰি গ'লে ভাই মোক পইচা দিব লগা হ'ব ৰাতি আড্ডা দিওঁ বহুত আড্ডা দিওঁ সেইটো মেইন আড্ডা মেইন তাকে এতিয়া হোষ্টেলৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া ক'ত পাওঁ কোনটো হোষ্টেলত পাওঁ আচলতে হোষ্টেল য'তে নাপাব লাগিলে কাৰণ হোষ্টেল লাইন এতিয়া শেষ হ'ল আমাৰ আমি এজ এ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আছিলোঁ আৰু এতিয়া আমি যামগৈ আৰু নেক্সট জুনিয়ৰসকল আহিবই আমি এটাই ক'ম যে বহুত কিবা কিবি শিকিলোঁ বহুত কিবা কিবি গম পালোঁ বুজিলোঁ কিন্তু এটা কথা ভাল লাগিছে যে গোটেই লাইফটোৰ কাৰণে এটা মেমৰি এমুঠি মানে ভাল স্মৃতি লৈ গৈছিলোঁ মানে কাৰণ হোষ্টেল লাইন এতিয়া শেষ হ'ল আমাৰ আমি এজ এ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আছিলোঁ আৰু এতিয়া আমি যামগৈ আৰু নেক্সট জুনিয়ৰসকল আহিবই আমি এটাই ক'ম যে বহুত কিবা কিবি শিকিলোঁ বহুত কিবা কিবি গম পালোঁ বুজিলোঁ কিন্তু এটা কথা ভাল লাগিছে যে গোটেই লাইফটোৰ কাৰণে এটা মেমৰি এমুঠি মানে ভাল স্মৃতি লৈ গৈছিলোঁ মানে কাৰণ কি আৰু যেতিয়া ডাঙৰ হ'লে মানে আৰু হয়তো আজিৰ পৰা 5-10 বছৰ পাছত যেতিয়া পিছফালে উভতি চাম তেতিয়া হয়তো এইবোৰে ক'ৰবাত বিচাৰি পাম আৰু কেমেৰাৰ পাছফালে আমাৰ আজি যোনটো শ্বট কৰি আছে অমন আছে তাক চাউকাপ দিছোঁ কি মানুহটো বৰ মজা মানুহ হয় একদম কুলেজ গাইন হোষ্টেল লাইন ক'ব পাৰি চ' চাউকাপ তালৈ আৰু প্ৰবাল আমাৰ মৰমৰ ইউটিউবাৰ আৰু আপোনালোকে যদি ইয়াৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়া কি কৰি আছে কৰক ছাবস্ক্ৰাইব কৰক আৰু প্ৰবাল কি মানুহটো ন এই যে বাহিৰৰ পৰা তেনেকুৱা ন ভিতৰৰ পৰা তেনেকুৱা মানুহ ন আপোনালোকে আজিকালি দুনিয়াটো বিচাৰি নাপাব কিন্তু সেইকাৰণে তাক অলপ আজি কৈছোঁ আৰু কেমেৰাত গাইজ এইবাৰ মই আহিছোঁ উদিপ্ত আৰু আমাৰ দাদাৰ ৰুমলৈ তোমাৰ ভাই কি সুধিবা তুমি শুনি মানে হোষ্টেল লাইনত থাকি কেনেকুৱা লাগিল ভালেই লাগিলে মজা লাগিছে লগত তোমালোকক পাইছোঁ আৰু কি লাগে হৈছে অলপ লম্বাকৈ ক'বা उसे टाइम को छोड़ने का टाइम आ गया है ठीक है माँ ने दिखाई दे रहा माँ ने सब दिखाई दे रहा माँ ने सब दिखाई दे रहा তো গাইজ মই বৰ্তমান আহিছোঁ মোৰ আন এজন হোষ্টেল লাইনৰ ফ্ৰেণ্ড তোমাৰ ইণ্ট্ৰডাকশ্যনটো দি দিয়া হাই গাইজ মোৰ নাম অনুৰাগ অলম্যান শ্ৰী অনুৰাগ অলম্যান মই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত হয় চ' মই তোমাৰ ৰুমলৈ আহিলে মেইনলি তোমাক মানে লেপটপটোত গোটেই দিনটোতো লেপটপতে বহি থকা কেতিয়াবা গানৰ কিবা কাম কৰি থাকা কেতিয়াবা গেম খেলি থাকা আৰু মেইনলি ভেল'ৰেণ্ট চ' প্ৰথমতে মই গেমিঙৰ কথাটো কওঁ চ' মেইনলি যিহেতু ভেল'ৰেণ্ট খেলা
চ' তোমাৰ ইণ্টাৰেষ্টটো কেনেকৈ আহিল ভেল'ৰেণ্টত ভেল'ৰেণ্ট ইউটিউব ইউটিউব ভিডিঅ'জ দেখা পাওঁ মোৰ ফ্ৰেণ্ডবোৰো খেলা আছিলে ভেল'ৰেণ্ট চ' তেওঁলোকৰ ইনফ্লুৱেঞ্চ হোৱা নাই বাট ইউটিউব ভিডিঅ'জ শ্বৰ্টছ আহি থাকে চাইডলাইন আচ্ছা আৰু বেলেগ কিবা গেম খেলা নেকি বেলেগ ষ্টৰি মোড মই ইমান নেখেলোঁ বাট ষ্টিল কল অফ ডিউটি আৰু ইফালে নিড ফৰ স্পীড এইবিলাক GTA আচ্ছা বাৰু আৰু এই আমাৰ এই চিট যিহেতু জুনিয়ৰ্ছবিলাকে চাব এই ভিডিঅ'টো ত' তেওঁলোকৰ মানে জ্ঞাতাৰ্থে আমাৰ এই চিট মানে গেমিং এনভাইৰনমেণ্টটো কেনেকুৱা গেমিং এনভাইৰনমেণ্ট ভালে আছে ইয়াতে অলপমান ফোনৰ কাৰণে অলপমান মানে ফোন ষ্টিল লাইক BGMI কাৰণে অলপমান বেছিকৈ হ'ব আৰু তো যদি লেপটপৰ কথা পাতাওঁ PC গেমছ দেন ভেল'ৰেণ্ট প্ৰিফাৰ ধৰা এতিয়া মই জাষ্ট মিউজিকৰ কথা যদি ক'ব যাওঁ মিউজিকৰ লগত তুমি কেনেদৰে ৰিলেটেড মানে মই এনেই মিউজিকতো মানে প্ৰডাকশ্যনে হওক মই অলপ মিউজিক বনাই ভাল পাওঁ চ' মিউজিক বনোৱা মই ক'তো মানে কিহত ইনষ্টিটিউশ্যনৰ পৰা শিকা নাই ইউটিউব আৰু মোৰ নিচা আছিলে আচ্ছা আই ৱাজ ইনফ্লুৱেঞ্চ বাই ওৱান অফ মাই ফ্ৰেণ্ড মই এদিন তাৰ ঘৰত গৈছিলোঁ সি বনাই আছিলে চ' সেইখিনিত মই একো আইডিয়া নাছিলে কেনেকৈ কি কৰে বাট মই তাক চালোঁ তাৰপিছত মোৰ ইণ্টাৰেষ্টটো হ'ল লাহে ষ্টাৰ্ট দিলোঁ চ' তেতিয়াৰ পৰা কৰি আছোঁ অলমষ্ট 6 years হৈ গ'ল 5 years মানে কেনেকুৱা টাইপৰ কালচাৰেল মানে যোনটো তোমাৰ ধৰা মোৰ এনেই চবেই কৰোঁ বাট ষ্টিল আই প্ৰিফাৰ ভিডিঅ' নমস্কাৰ তোমাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়া এবাৰ হাই গাইজ মোৰ নাম বিজয় দেৱনা মই ছেকেণ্ড ছেম ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত হয় নট ৰিয়েলি ছেকেণ্ড এতিয়া থাৰ্ড হ'ল তাকে চ' মই শুনিবলৈ পাইছোঁ তোমাৰ জিমত বহুত ইণ্টাৰেষ্ট আছে তোমাৰ জিম জাৰ্ণিটো এবাৰ কৈ দিয়া কেতিয়া ষ্টাৰ্ট কৰিলা কি কথা মোৰ 1 year প্লাছ হ'ল এতিয়া মই জিম গৈ ভাল পাওঁ আই লাভ ৱৰ্কিং আউট মই ফিজিকেল কিবা যি কৰোঁ কিবা কৰি ভাল পাওঁ জিম তোমালোকে ইয়াতে কলেজত আছে কিন্তু কলেজতো কাম নাই বাৰু বাহিৰতে যাব লাগিব ওচৰতে আছে যাবা আৰু ধৰা জিম ৰিলেটেড মানে কি কিবা এডভান্টেজেছ ডিছএডভান্টেজেছ আছে নেকি ডিছএডভান্টেজ বাৰু একো নাই আনলেছ ইউ আৰ অন গিয়াৰ বাট কাৰ্ডিঅ' কৰিবা মিছ নকৰিবা কাৰ্ডিঅ' আৰু লিফ্ট হেভি বঢ়িয়া বঢ়িয়া আৰু জুনিয়ৰ্ছলৈ কিবা মেছেজ আছে নেকি মেছেজ বাৰু এনেকুৱা নাই এনজয় কৰা পঢ়া পাতি কৰা বাছ জিম কৰা গাইজ এয়া মোৰ মানে চবতছে মানে বেছি অন্তৰৰ চাদ্দি বাদ্দি আমাৰ হোষ্টেল লাইনৰ ইন্ট্ৰডাকশ্যন এটা নিজৰ দি দিয়া এবাৰ চ' হাই গাইজ মই বিজ্ঞান মই ইলেক্ট্ৰিকেলৰ এবাৰ ছেকেণ্ড ছেমিষ্টাৰ হাই গাইজ মই কৌশিক প্ৰবালৰ ৰুমমেট এবাৰ কেমিকেলৰ ছেকেণ্ড ছেমিষ্টাৰ নমস্কাৰ সকলোকে মই সিভিল ব্ৰাঞ্চৰ হয় ছেকেণ্ড ছেমিষ্টাৰ বৰ্তমান থাৰ্ড ছেমিষ্টাৰ পাম উদিপ্ত দাস हेलो नमस्कार दोस्तों मेरा नाम श्री निशांतनाथ मैं केमिकल का सेकेंड सेमेस्टर में हूँ हेलो गाइस मोर नाम रক্তিম গগৈ मैं सिविल ब्रांचर मैं एबार सेकेंड सेम थर्ड सेम पाऊँ ঠিক আছে তো কৌশিক তুমি তোমাৰ লগত মই মানে যিহেতু ৰুমমেট আৰু তোমাক প্ৰথমতে সুধোঁ চ' তুমি BGMI বহুত খেলা हेलो হয় তো BGMI মানে যোনটো আসক্তি সেইটো কেতিয়া লাগিছিল তোমাৰ ফাৰ্ষ্ট একচুৱেলি ক'ব গ'লে মোৰ স্কুলতে লাগিছিলে আৰু মানে লগৰখিনিও খেলে তো লগে লগে খেলি আৰু মানে কটাই দিলোঁ আৰু লকডাউনততো 16 ঘণ্টা খেলিছোঁ সেয়াই এতিয়া কমালোঁ আৰু এতিয়া খেলা আচ্ছা এতিয়া আমি হোষ্টেলৰ পৰা ওলাবলৈ আহিছোঁ আৰু ধৰা জুনিয়ৰ্ছ আহিব এতিয়া এইটো হোষ্টেলত নতুনকৈ চ' 3খন এনেকুৱা মুভি কোৱা যোনখন মানে জুনিয়ৰ্ছসকলে চাব লাগে আৰু 3খন ফাৰ্ষ্টটো উলফ অফ ৱাল ষ্ট্ৰীট এখন চাবা তাৰপিছত তোমাৰ ডিউন চাবা ভাল হয় ডিউন আৰু তুমি টেৰেণ্টিনৰ কোনোবা ফুড লিকিং মুভি এখন চাই লাকি দা ৰেচাৰ চাবা আবেশম লাকি দা ৰেচাৰ জিগাৰ ঠাণ্ডা চাবা তোমালোকৰ কেৰেক্টাৰ ডেভেলপমেণ্ট হৈ যাব আমি কি শিক্ষা তই হোষ্টেলত আহি কিনে মানে আমি জুনিয়ৰ্ছৰ মাজত থাকি আৰু মানে একেলগে থাকি আমি
এতিয়া যদি আমাৰ ওচৰত ছিনিয়ৰ থাকিলে হয় ছিনিয়ৰে আমাক শিকাই দিলে হয় কেনেকৈ কি কৰিব লাগে কোনটো কি ইভেণ্ট আমি কেনেকৈ চলাব লাগে সেইটো শিকাই দিলে হয় কিন্তু আমি এতিয়া জুনিয়ৰ যেনেকৈ আছোঁ আমি নিজেতো তাৰমানে চেল্ফ এডাপ্টেবিলিটি কৰি লৈছোঁ নিজে এডাপ্ট কৰি লৈছোঁ কেনেকৈ কি কৰিব লাগে কেনেকৈ ইভেণ্টবিলাক অৰ্গেনাইজ কৰিব লাগে কিমান কি ইভেণ্ট হৈ গ'ল সত্যনাৰায়ণ পূজাই তুমি ধৰি ল'ব পাৰা সেইটোও কেনেকৈ ভালকৈ আমি খেলিলোঁ সেনে কথা মানে কিছুমান হোষ্টেল লাইনৰ এটা চবতছে ফেমাছ ইভেণ্ট হ'ল আমাৰ বাৰ্থডে চ' বাৰ্থডেৰ লগত তোৰ বহুত ৰিলেশ্যন আছে হোষ্টেল লাইনৰ উদিপ্তৰ বছৰত 3বাৰ বাৰ্থডে আহে উদিপ্তৰ বছৰত মানে হোষ্টেলত যদি কোনোবা বাৰ্থডে থাকে সিদিনা উদিপ্তৰৰ বাৰ্থডে একেলগে হৈ যায় তো উদিপ্তটোৰ বাৰ্থডেৰ অনুভৱ কেনেকুৱা মজা মই মাইৰো খাইছোঁ মই মাছো বহুতকে সেনেকুৱা বহুত কেছ ইনচিডেণ্ট গুচি গৈছে সেইটো কেছ নাই বাৰু ঠিকে আছে বৰ্তমান এণ্ড জুনিয়ৰ্ছক দুটা এডভাইচ কি দিবি জুনিয়ৰ্ছক অকল পঢ়িবলৈ নাহিবি ভালকৈ আহিবি অকল পঢ়িবলৈ নাহিবি চব ট্ৰাই কৰিবি যিমান যি ট্ৰাই কৰ সেইটো এটা ট্ৰাই কৰিবি আৰু লগতে এইটো ফাৰ্ষ্ট এডভাইচ পঢ়িবিও এক্সামৰ আগতে হওক 10 দিন আগৰ পৰা বা এসপ্তাহ আগৰ পৰা ভালকৈ পঢ়িবি সেইটো মেইনটেইন ৰাখবি নহ'লে বেক লাগিলে পাছত মাৰা যাব ভালকৈ বয়া লাগিব তো এই হোষ্টেলটোৰ লগত আমাৰ চবৰে কিবা নহয় কিবা মেমৰি আছে তোৰ এই হোষ্টেলটোৰ লগত ৰিলেটেড মেমৰি কৰ দুটা বা তিনিটা যোনটো তই মানে শিকছা আৰু এই হোষ্টেলটোৰ পৰা বা ভাল মেমৰি আৰু তোৰ হোষ্টেলত ফাৰ্ষ্ট কথা মই হোষ্টেল থকা নাছিলোঁ আগতে ফাৰ্ষ্ট টাইম বাহিৰত আছোঁ বাহিৰতে থকা নাছিলোঁ ফাৰ্ষ্ট টাইম বাহিৰত পঢ়িব আহিছোঁ সেই হিচাপত ভালে ফাৰ্ষ্টতে মোৰ লগ নাছিলে মানে ইয়াত হোষ্টেলত আহি এটালৈ চিনি পাইছিলোঁ তাৰপিছত উদিপ্ত আহিল ফাৰ্ষ্ট লগ তাৰপিছত কৌশিক চেম ব্ৰাঞ্চ মোৰ তাৰপিছত অভিজ্ঞান ৰক্তিম প্ৰবাদ বিহাইণ্ড চিন আছে এইবিলাকো ভাল লগা হয় বৰ্তমান হোষ্টেলত ইয়াৰ কাৰণে থাকি ভাল লাগে বৰ্তমান সেই কথাখিনি লগকেইটাৰ কাৰণে সেইটোতো ইমান সেই নাই না ঘৰে হৈ গৈছে মানে লগকেইটাৰ লগত এই কথাইটো ভাল লগা হৈছে বৰ্তমান ইমান কেছ নাই সেইটো আৰু নিশান্ত এটা বহুত ইম্পৰ্টেণ্ট ৱৰ্ড এটা কৈ দিলে আমাৰ এই চিট মানে ক'ব পৰা বহুত কমন ৱৰ্ড কেছ নাই তো কেছ নাইটো অৰ্থ কি তো জুনিয়ৰ্ছ এইটো মানে বহুত ইম্পৰ্টেণ্ট শব্দ ছিনিয়ৰ্ছৰ মুখত তুমি শুনিবলৈ পাবাই কেছ নাই এক্সামত বেক লাগিল কেছ তো প্ৰাইভেট বৰষুণ আহিল কেছ নাই চিট বাৰৰ কনচাৰ্ট উঠি গ'ল কেছ নাই কেছ নাই টিকট কাটিছিল কিন্তু এনেও সোমাব পাৰিলে চব কেছ নাই জুনিয়ৰ্ছ আহিব এইবাৰ জুনিয়ৰ্ছক কোনটো কাম তই কৰবা নেদবি এই চিট প্লেচমেণ্টৰ কাৰণে নাহিবা ভাই অকল প্লেচমেণ্টৰ কাৰণে স্কিল ডেভেলপ কৰিব লাগিব থেংক ইউ ৰক্তিম তো মই তোৰ লগত কথা পাতি এটা গম পাইছোঁ যে তোৰ মানে অলপ ডাইৰেক্টৰ লাইনত মুভিজ হওক বা ষ্টৰি হওক ডাইৰেক্টৰ লাইনত তোৰ মানে বহুত ইণ্টাৰেষ্ট আছে মন আছে এনেকুৱা এটা ডাইৰেকশ্যন এটা কৰিব মন আছে তেনেকুৱা কিবা এটা ষ্টৰি ধৰ ৰেণ্ডম এনেকুৱা এতিয়ালৈকে প্লেন নাই বাট বহুত মানে ভাবি থোৱা আছে ফিউচাৰত যাতে সফল হওক তাৰে কামনা কৰিছোঁ তাকে জুনিয়ৰ্ছৰ কাৰণে 3খন মুভি ছাজেষ্ট কৰ যদি মুভিজ ভাল চাব আছে তেতিয়াহ'লে পাৰ্চুট অফ হেপিনেছ চোৱা এখন বহুত ভাল ফিল্ম হয় চিণ্ডাৰ্ছ লিষ্ট চাব পাৰা এখন ওৱান অফ দ্য বেষ্ট ফিল্ম হয় তাৰপিছত তুমি কি চাব পাৰা গুডউইল হাণ্টিং লোকেল কুংফুটো মেইন আমাৰ বনজোদা মেইন সেইখনটো চাবই লাগিব এণ্ড বাকী জুনিয়ৰ্ছ আহিব এতিয়া চ' জুনিয়ৰ্ছসকলক মানে কি মানে এটা মেছেজ দিব খোজা এই চিৰ বিষয়ে ইচিত আহি তুমি বহুত নতুন নতুন বস্তু ইণ্ট্ৰডিউচ হ'বা সেইবিলাক যাতে শিকিবলৈ ট্ৰাই কৰা সেইটো এটা মই ফাৰ্ষ্ট এডভাইচ দিম লাইক বহুত নতুন নতুন ফ্ৰেণ্ডছ পাবা যোনে ডিফাৰেণ্ট আইডিঅ'লজিজ ডিফাৰেণ্ট ইণ্টাৰেষ্ট শ্বেয়াৰ কৰে সেইবিলাক যাতে আয়ত্ব কৰা চবৰ পৰা সেইটোৰে এটা ভাল এডভাইচ মই দিব খুজিম বাকী পঢ়া শুনাটো চলিয়ে থাকিব নতুন নতুন ফিল্ডত নিজৰ হাত দিয়া নতুন নতুন স্কিল শিকা সেইটো এটা ভাল এডভাইচ দিব পাৰিম বহুত ধুনীয়া হৈ আছে ৰুমটো আমাৰ মহাৰাজ সুদীপ্ত মানে 9/11 হ'ল কেনেকুৱা লাগিছে মানে ফিলিংছটো কেনেকুৱা বেয়া বুলি নহয় মিক্স ইমোচন মানে বুজাব পৰা নাই কাটি দিবা দেই বৰ্তমানে এতিয়া বহাগ সেইটোৱে মানে ধৰা ফ্লাইং বল চিঞৰি দিয়া সুদীপ্ত হ'লেও চব এটা জেগাতে থাকিলে আৰু অকণমান ইফাল সিফাল অলপতো হ'বই আৰু ভাই আগৰ দৰে এইটো নাপাম আৰু চাগে আগৰ এতিয়া ফুলি সদায় অকণমান হৈ যাব পাৰিছে অকণমান আমাৰ লগত এই দাদাকেইজন থাকিব নহয় আগৰ নিচিনা কিন্তু হ'লেও আমি চবে আমি একেলগে মিলিজুলিয়ে
মানে এতিয়া বৰ্তমান মই চিঞৰিব নোৱাৰোঁ আপোনালোকক চিঞৰিব চিঞৰি দেখাই দিব পাৰোঁ কিন্তু চিঞৰি দিয়া এটা চিঞৰি দিয়া তোমাৰ ফেমাছ লাইনটো কৈ দিয়া চিঞৰি দিয়া অ' প্ৰবাল ঐ সুদীপ্ত চ' গাইজ আজি ভিডিঅ'টোত ইমানেই আৰু বহুত কথা পাতিব আছে বহুত কথা জনাব আছে আৰু এটা পাৰ্ট ওলাব এই ভিডিঅ'টোৰ অলপ পিছতে ত' ষ্টে টিউন চ' গাইজ আজি ভিডিঅ'টোত ইমানেই আৰু বহুত কথা পাতিব আছে বহুত কথা জনাব আছে আৰু এটা পাৰ্ট ওলাব এই ভিডিঅ'টোৰ অলপ পিছতে ত' ষ্টে টিউন